খবৰ ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজি আৰু এটা নতুন এটা ভিডিও লৈ আহিছো। আজি মই এখন গাড়ী আপোনালোকক দেখুৱাম। গাড়ীখন দেখি চিনি পাইছেই, চেন্ট্ৰো হয়। বলক গাড়ীখন চাও আৰু গাড়ীখনৰ দাম গোটেইখিনি মই আপোনালোকক ডিটেইলত দেখুৱাম, সব দেখাই দিম। ইয়াছক ফ্ৰেন্ডছ, আজি মই আপোনালোকক দেখুৱাম হুন্ডাই চেন্ট্ৰো গাড়ীখন। প্ৰথমতে গাড়ীখন মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিওঁ। গাড়ীখন চাই লওক ভালকৈ। এয়া লাইট স্কাই ব্লু কালাৰ যেন হেয়া কালাৰ হয়। কেমেৰাত কেনেকুৱা লাগিছে ধৰিব পৰা নাই চাগে, সেইটো লাইট স্কাই ব্লু কালাৰ হয়। আকাশী পাতল নীলা এটা থাকে যেন তেনেকুৱা ৰঙৰ গাড়ী হয়। চাই লওক গাড়ীখন প্ৰথমতে ধুনীয়াকৈ দেখুৱাই দিওঁ, চাৰিও চাইডে দেখুৱাই দিম মই আপোনালোকক গাড়ীখন। আৰু এই গাড়ীখন হৈছে ফ্ৰেন্ডছ 2004 চনৰ 2004 চনৰ গাড়ী হয়। বেক সাইডটো চাই লওক, টপ মডেল হয়। বেক ওয়াইপাৰ আছে, দেখি গম পাইছে চাগে। লাইট বেক লাইট কেইটা চাওক। আৰু এটা টাইমত পুৰা বেষ্ট সেল আছিল এই গাড়ীখনৰ। এয়া গাড়ীখন মই আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া মই ভিতৰ সাইডেও আপোনালোকক গাড়ীখন দেখুৱাই দিম। এয়া আৰু এতিয়া মই আপোনালোকক গাড়ীখনৰ ভিতৰ দেখুৱাম। লাইটখিনি চাই লওক, বহুত ধুনীয়া হৈ আছে ফ্ৰেন্ডছ। গাড়ী একদম বঢ়িয়া হৈ আছে। ইঞ্জিন চিল আছে। মই আপোনালোকক ইঞ্জিনটো দেখুৱাম, মই আপোনালোকক গাড়ী ষ্টাৰ্ট কৰিও দেখুৱাম, গোটেইখিনি দেখুৱাই দিম। গাড়ীখনৰ ডকুমেণ্টছ কমপ্লিটলি আপডেট পাব। আনকি RC 28 লৈকে আছে। এয়া চাওক, পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো, আৰু এই সাইডে আছে মিউজিক সিস্টেম, হিটাৰ আৰু AC ৰানিং আছে। গাড়ী বহুত ধুনীয়া। চাওক ফ্ৰেন্ডছ, 2004 চনৰ গাড়ী বুলি কোনো নক'ব দেখি পেলাই। আৰু প্ৰাইচো একেবাৰে কমতে পাব। প্ৰাইচটো মই কৈ দিম কিমানত দিম। সিটখিনি চাই লওক, একো মানে গাড়ীখন নি পেলাই একো কামেই নাই। গাড়ীখন নি পেলাই না ডকুমেণ্টছ বনাব লাগিব না গাড়ী মেইনটেনেন্স। বহুত ধুনীয়া হৈছে। সিট চাওক আপোনালোকে, সিট কভাৰো লগাব নালাগে। তলত মেটো লগোৱা আছে, এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে লগাই নলগাই। বাট গোটেই গাড়ী ধুনীয়াকৈ মেইনটেইন কৰা আছে। আপোনালোকে একো কৰিব নালাগে, নি পেলাই ডাইৰেক্ট চলাবই পাৰে। বেক সাইড চাওক কিমান স্পেচ আছে। স্পেচখিনি চাওক। প্ৰথমতে অকণমান লেতেৰা হৈ যাব পাৰে কাৰণ ৰাখি থোৱা হৈছে। আৰু বেক সাইডে 3জন মানুহ আৰামত বহিব পাৰিব। এনেতো এনেই এইখনটো 4 সিটাৰ হয়, বাট 3জন মানুহ ধুনীয়াকৈ বেক সাইডে বহি যাব পাৰে। এয়া আৰু স্পেচ চাওক, বেক সাইডে স্পেচ চাওক ফ্ৰেন্ডছ, স্পেচো বহুত আছে। আৰু এবাৰ টপটো চাই লওক। এয়া মই আপোনালোকক গোটেই গাড়ী ভিতৰখন ধুনীয়াকৈ দেখুৱাই দিছোঁ। এতিয়া ষ্টাৰ্ট কৰি দেখুৱাই দিম। তাৰ আগতে আৰু এবাৰ বেক সাইডটো মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। এচক বেক সাইডৰ বেকটো কিন্তু পাৱাৰ উইণ্ডো নহয় দেই, জানেই আপোনালোকে তেতিয়া নাছিলে এইখিনি। বেক সাইডৰ সিট কেইটা চাওক ফ্ৰেণ্ড, মই এবাৰ দেখুৱাই দিলোঁ। আৰু ইয়াতো চাওক, ইয়াতো বহুত বস্তু ৰাখিব পাৰি। আৰু চাওক সাউণ্ড বক্সো আছে, ইভেন সাউণ্ড বক্স এটাও আছে। আৰু সিটো সাইডেও আছে। ধুনীয়া স্পেচ চাওক ফ্ৰেণ্ড, কিমান ধুনীয়া স্পেচ। সিটখিনিও চাই লওক, একো মেইনটেইন কৰিব নালাগে। একো মানে নি পেলাই ডাইৰেক্ট চলাব পাৰিব, মানে ৰেডি টু ইউজ বুলি যে কয় তেনেকুৱা ধৰক। এয়া দেখুৱাই দিলোঁ। আৰু এটা অলপ স্পেচো আছে, এয়া বটল থ'বলৈ। চাওক একেবাৰে চেন্ট্ৰো, হুন্ডাই চেন্ট্ৰো কম ৰেঞ্জৰ গাড়ী, কিন্তু কিমান ধুনীয়া ভিতৰখন। ইমান মানে 2004 বুলি কোনো নক'বই দেখিলে, যিহেতু যদি গাড়ীবিলাক মৰমত ৰখা হয় গাড়ীবোৰ এনেও ধুনীয়া হৈ থাকে। আৰু এইখন গাড়ী মই এটা কাৰণেই ভাল বুলি ক'ম, কাৰণ মেইনটেনেন্স একেবাৰে কম, পাৰ্কিঙৰ কাৰণে স্পেচো কম লাগে, মাইলেজো বঢ়িয়া হয়। তাতকৈ আৰু কি লাগে, হয় নহয়? আৰু মই এতিয়া আপোনালোকক অকণমান বনেটটো দাঙি দেখুৱাই আছোঁ। ইঞ্জিনো চাব কি ধুনীয়া হৈ আছে। এয়া চাওক ফ্ৰেন্ডছ,
ইঞ্জিনটো চাই লওক কিমান ধুনীয়া হৈ আছে। নতুন গাড়ীৰো ইঞ্জিন ইমান ধুনীয়া হৈ নাথাকে যিমান এই গাড়ীখনৰ ইঞ্জিন ধুনীয়া হৈ আছে, কাৰণ এই গাড়ীখন আমি যাৰ পৰা আনিছোঁ তেখেতে খুব মৰমত ৰাখিছিলে, কাৰণ ঘৰুৱা গাড়ী আছিলে, খুব ধুনীয়াকৈ ৰখা হৈছে গাড়ীখন। ইঞ্জিন চাইটো গম পাইছেই। আৰু মই গাড়ীখনৰ প্ৰাইচ কৈ দিওঁ, গাড়ীখনৰ প্ৰাইচ মাত্ৰ 1,10,000 টকা। ডকুমেণ্টছ আপ টু ডেট আছে, RC 2028 লৈকে আপ টু ডেট আছে, কোনো টেনশ্যন নাই। আৰু গাড়ীখন এবাৰ ষ্টাৰ্ট কৰি দেখুৱাই দিওঁ, আপোনালোকে চাই লওক। আৰু ৰানিং কিমান হৈছে দেখুৱাই দিওঁ। ৰানিংটো 78,540 78,540 ৰানিঙো দেখুৱাই দিলোঁ। এচিটো এবাৰ অন কৰি দেখুৱাই দিয়ক। এচি অন আছে, এচি হিটাৰ চব অন। তেনেকৈ গাড়ী চকাও চাওক ফ্ৰেণ্ড, কিমান ধুনীয়াকৈ হুইল কেপ লগোৱা আছে, মানে বহুত ধুনীয়া কণ্ডিশ্যনত গাড়ীখন আছে, বিৰাটেই ধুনীয়া। আৰু মই কৈছোঁ নহয়, গাড়ীখন নি পেলাই একো বনাবলগীয়া নাই, না ডকুমেণ্টছ বনাব লাগে না গাড়ী বনাব লাগে, একদম বঢ়িয়া গাড়ী পাব। আৰু এতিয়া আপোনালোকক মই ডিকি দেখুৱাই দিছোঁ। ডিকিৰ স্পেচ চাওক, বহুত স্পেচ আছে। এইখিনি কিবা কিবি মানে বটল উটল আছে, এইখিনি মাইণ্ড নকৰিব, কিন্তু স্পেচটো চাওক আপোনালোকে, বহুত ডাঙৰ স্পেচ আছে। ক'ৰবাত গ'লে বেগ উগ ইয়াত পূৰা ধুনীয়াকৈ আঁতি যাব। ডিকিৰ স্পেচো দেখুৱাই দিলোঁ, সম্পূৰ্ণকৈ দেখুৱাই দিলোঁ ফ্ৰেণ্ড, চাই লওক। কম দামত ভাল গাড়ী এখন, আৰু একেবাৰে কম মেইনটেনেন্স, ল' বাজেটৰ গাড়ী, কিন্তু বহুত বঢ়িয়া হ'ব। মাইলেজ ভাল, পাৰ্কিঙৰ কাৰণে টেনশ্যন নাথাকিব, মেইনটেনেন্স একেবাৰে কম। অ'কে ফ্ৰেণ্ডছ, মই আপোনালোকক গাড়ীখন ধুনীয়াকৈ দেখুৱাই দিলোঁ, ভিতৰ বাহিৰ চাৰিওফালে দেখুৱাই দিছোঁ, ইঞ্জিন পৰ্যন্তও দেখুৱাইছোঁ। আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে লাইক কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি লাগে মোক জনাব। আৰু কমাৰ্চিয়েল গাড়ীও আছে, যদি কমাৰ্চিয়েল গাড়ী লাগে মানে এটা কমেণ্ট কৰিব, মই আপোনালোকক দেখুৱাম, ষ্টকত গাড়ী আছে। ঠিক আছে ফ্ৰেণ্ড, লগ পাম এটা নেক্সট ভিডিঅ'। টিল দেন বাই বাই।